ধন দাবীৰ ঘটনাক লৈ শীঘ্ৰেই ৰুজু হ'ব গোচৰ বিধানসভাৰ এথিক্স কমিটিয়ে প্ৰদান কৰিছে এই নিৰ্দেশনা ইতিমধ্যে ফৰেনসিক বিজ্ঞান সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হৈছিল তালুকদাৰৰ অডিঅ' বাৰ্তা প্ৰতিবেদন লাভ কৰা মাত্ৰই এই ক্ষেত্ৰত পদক্ষেপ ল'ব আৰু বিধানসভাৰ শীৰ্ষ সূত্ৰই এই তথ্য জনাইছে আমি পুনৰবাৰ দৰ্শকসকলক উল্লেখ কৰিব বিচাৰিছো আমি খন্তেক সময় পূৰ্বে আপোনালোকক উল্লেখ কৰিছিলো আৰু শেহতীয়া আপডেট আমি এই মুহূৰ্তত দৰ্শকসকলক উল্লেখ কৰিছো বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়া হৈছে ধন দাবীৰ ঘটনাক লৈ শীঘ্ৰেই ৰুজু হ'ব গোচৰ আৰু অসম বিধানসভাৰ এথিক্স কমিটিয়ে প্ৰদান কৰিছে এই নিৰ্দেশনা ইতিমধ্যে ফৰেনসিক বিজ্ঞান সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হৈছে তালুকদাৰৰ অডিঅ' বাৰ্তা প্ৰতিবেদন লাভ কৰা মাত্ৰই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু অসম বিধানসভাৰ এটা শীৰ্ষ সূত্ৰই আসাম টক্সক জনাইছে এই কথা আমি মুহূৰ্তত এই ব্ৰেকিং নিউজটো দৰ্শকসকলক জনাইছো আমি খন্তেক সময় পূৰ্বে আপোনালোকক উল্লেখ কৰিছিলো অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতেই এইদৰে বিৰোধী শিবিৰত এক মুখ্যম আঘাত হিচাপে বিবেচিত হৈছে কাৰণ এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজটো জনাইছো বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু ধন দাবীৰ ঘটনাক লৈ শীঘ্ৰেই ৰুজু হ'ব গোচৰ বিধানসভাৰ এথিক্স কমিটিয়ে প্ৰদান কৰিছে এই নিৰ্দেশনা ইতিমধ্যে ফৰেনসিক বিজ্ঞান সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হৈছে তালুকদাৰৰ অডিঅ' বাৰ্তা প্ৰতিবেদন লাভ কৰা মাত্ৰই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব এথিক্স কমিটিয়ে আসাম টক্স আপোচবিহীন অসম কণ্ঠ